যিহেতু আমি ৰুটি খাম, যিহেতু ভাত খাবলৈ মন নাই, সেইটো কাৰণে ভাবিলোঁ আজি ৰুটিকে খাওঁ। ৰুটিটো দেখিছেনে কি ধুনীয়াকৈ ফুলি গৈছে, আৰু আনফালে ৰুটি হৈয়ে গ'ল। তাৰপিছতে দেখাইছোঁ ইফালে আলু চব্জি বনালোঁ। আৰু আজি আলু ভাজি আৰু ৰুটি খাইছোঁ দেই আমি। আমাৰ দেহাই খাব। আমাৰ দেহা ভাজি কোন আছা? আলু ভাজি আৰু দেহা আগতীয়াকৈ খায়ে আছিলে। আৰু এইফালে শুকান ৰুটি বনাইছিলোঁ। তেল ৰুটিটো লাগিব। তেল ৰুটি নায়েই নহয়। আমাৰ দেহাই তেল ৰুটি। তেল ৰুটি খাব। আমালৈ শুকান ৰুটি বনাইছোঁ। আৰু দেহাই ৰুটি নিজে খাই ভাল পায়, সেইটো কাৰণে নিজে দিলোঁ। আৰু ৰুটিৰ লগত যে ৰুটি খাব দিছোঁ, ইফালে ছিঙি ছিঙি দিলোঁ সৰু সৰুকৈ। আৰু কেতিয়াবা নিজে ছিঙি খায়, কেতিয়াবা আকৌ তাক ছিঙি দিব লাগে। এনেকৈ সি ৰুটিবোৰ আকৌ ৰুটি বাকলি থাকিলেও নাখায়। মানে ৰুটিটো যদি ফুলি যায়, দুফাল কৰি ওপৰৰ যিটো পাতলা ছাল হয়, সেই ছালটো আকৌ পেলাই দিয়ে। আৰু যিডোখৰ ডাঠ হয় সেইডোখৰহে বোলে তাৰ কাৰণে ৰুটি। এনেকৈ বাৰু ৰুটি খায়নে। আৰু নিজে ৰুটি খাবলৈ লওঁ। আৰু ইমান ঠাণ্ডা হ'লেও মোজা নিপিন্ধে, অকণমান সময় পিন্ধিব আকৌ খুলিব। এনেকৈ মোজাবোৰ খুলি পেলাই সেইটো কাৰণে বৰ দিগদাৰ হয় ঠাণ্ডা দিনকেইটা ৰাখিবলৈ। যিহেতু গৰম ঠাণ্ডা কি বুজি নাপায়, হ'লেও ঠাণ্ডা কাপোৰখন কিন্তু ল'বলৈ দিলে লয় তথাপিও। আৰু ৰুটিবোৰ দেখিছেনে কেনেকৈ ছিঙি ছিঙি ওপৰৰ ছালবোৰ পেলাই দিছে, আৰু বাকী দাঁতডোখৰ খাইছে। আৰু কিন্তু সোঁহাতে খাইছে। ভিডিঅ'টো দেখিবলৈ বাঁহাতৰ লেখীয়া লাগিছে, কিন্তু ৰুটিটো সোঁহাতে খাইছে, সোঁহাতখনে। আৰু দেহাই যিকোনো খোৱা বস্তু খোৱাৰ আগতীয়াকৈ কিন্তু হাতটো ধুই লয় দেই, নাপাহৰে। আৰু আনফালে মোবাইলটো লগাই দিছোঁ, তেতিয়াহে খাবলৈ মানে বহিছে। আৰু মোবাইলটো চাই আছে, ৰুটিও খাই আছে। আৰু ৰুটিটো ডিঙিত লাগিয়ে ধৰিছে। আৰু ৰুটি তাক ইমান নিদিওঁৱে, যিহেতু সি খাবলৈ কষ্ট হয়, ডিঙিত লাগি লাগি ধৰে। তথাপিও কিন্তু দিছোঁ, কিন্তু হ'লেও বহুতখিনি সুস্থ হৈ আছে। ইমান ঠাণ্ডাটো যে তাৰ চৰ্দি নাইকিয়া, আৰু সি শুব পাৰিছে, সেইটোৱে ভাল লাগে। কিন্তু অকণমান কাহি আছে। কাহৰ কাৰণে নেমুনিয়া পানী অকণমান আনি জাৰি খুৱাব লাগিব, খোৱা হোৱা নাইকিয়া। কিন্তু বহুত কাহে, ৰাতি যেতিয়া কাহটো আহিয়ে থাকে। আৰু এইফালে যিমানখিনি ৰুটি দিছিলোঁ গোটেইখিনি ছালবোৰ পেলাই দিলে। আৰু এতিয়া বোলে বেলেগ এটা ৰুটি লাগে। আৰু কোনোবা সময়ত ক'ব শুকান ৰুটি খাম, কোনোবা সময়ত ক'ব তেল ৰুটি খাম। আৰু কৌশিকক কিন্তু তেলত দিয়া ৰুটি নিদিওঁ দেই, ঘিউতেই বনাই দিওঁ। আৰু তেল দিয়া ৰুটি খুৱাবলৈ নালাগে বুলি সকলোৱে কমেণ্ট কৰি থাকে যে, সেইটো কাৰণে তেলত দিয়া ৰুটি নিদিওঁ। আৰু আনফালে সেয়া ইফালৰ পৰা এটা দলিয়াইছে, সিফালৰ পৰা এটা দলিয়াইছে। ইফালে এটা পাপাকক দিছে, এটা মোক দিছে। আৰু সেইটো ৰুটি আকৌ বোলে সি নিজে ছিঙি খায়। আৰু এইটো ৰুটিটো ছিঙিছে, কিন্তু আকৌ তাৰ খাওঁতে আকৌ ঢেৰ পেপৰ ওলাব। এতিয়া আকৌ ছাল ছিঙিব, ওপৰৰ দাঁত খাব, ঢেৰ এনেকেই দেহাৰ লগতে তেনেকৈ কৰিয়ে আজি ৰুটি খালোঁ দেই।